ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ক্লাছত তোমালোকক ত্ৰিভুজৰ বিষয়ে কৈছিলোঁ যে ত্ৰিভুজ কাক বোলে, ই কেই প্ৰকাৰৰ, কি সো এইখিনি কথা আমি আলোচনা কৰিলোঁ। সো আজি মই কি কৰোঁ, ত্ৰিভুজৰ ধৰ্ম বা ত্ৰিভুজৰ কথাখিনি আমি এতিয়া অকণমান আগবঢ়াই দিম, হয়নে? সো আজি আমি প্ৰথমে চাম আমি ত্ৰিভুজৰ মধ্যমাৰ বিষয়ে। ত্ৰিভুজৰ মধ্যমা। ত্ৰিভুজৰ মধ্যমা মানে কি? তোমালোকৰ সংজ্ঞাটো কিতাপত দিয়াই আছে যে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু, মন কৰিবা, এইটো ত্ৰিভুজ এ বি চি, এটা ত্ৰিভুজ, হয়নে? ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু বা যিকোনো এৰ পৰা ল'ব পাৰোঁ, বিৰ পৰা ল'ব পাৰোঁ বা চিৰ পৰা ল'ব পাৰোঁ, যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ, এইটো হ'ল ইয়াৰ মধ্যবিন্দু, হয়নে? এইটো কি ক'ল, ইয়াৰ মধ্যবিন্দু। মধ্যবিন্দু কাক বোলে জানা নহয়? যিটো বিন্দুৱে ৰেখাডালক সমানে দুভাগ কৰে তাক কি কোৱা হয়? ৰেখাডালৰ মধ্যবিন্দু। এতিয়া যদি মই এই শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ এডাল ৰেখাখণ্ড আঁকো, তেন্তে সেই ৰেখাখণ্ডডালক কি বুলি কোৱা হ'ব? মধ্যমা বুলি কোৱা হ'ব। ইয়াত কি হ'ব তেতিয়াহ'লে? AM ত্ৰিভুজ এ বি চিৰ মধ্যমা। বুজিলা? যে এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা, বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডালক ত্ৰিভুজটোৰ মধ্যমা ক'লে। এই ত্ৰিভুজটোৰ মধ্যমা বেলেগ বেলেগ হ'ব পাৰে। ত্ৰিভুজটো এনেকুৱা, এইটোৱে ত্ৰিভুজ হ'ল, ইয়াৰ নামো দিলোঁ মই এ বি চি। এতিয়া বি চিৰ মধ্যবিন্দু ক'ত হ'ব? তোমালোকে জুখি ল'ব পাৰা, মই জোখা নাই, মই আন্দাজত কৰিছোঁ, তোমালোকে স্কেলে জুখি কৰিবা দেই। ধৰিলোঁ এইটো কি হ'ল, ইয়াত এমটো বি চিৰ মধ্যবিন্দু, তেন্তে ইয়াৰ মধ্যমা এনেকুৱা হ'ব। বুজি পালা? ঠিকে আছে। তেনেকৈ শীৰ্ষবিন্দু তিনিটা যেতিয়া তাৰ মধ্যমা কেইডাল হ'ব পাৰে? তিনিডাল হ'ব পাৰে। যদি আমাক এটা প্ৰশ্ন সোধে যে এটা ত্ৰিভুজৰ কেইডাল মধ্যমা আঁকিব পাৰি, তেন্তে উত্তৰটো হ'ব তিনিডাল। বুজিলা? ঠিক আছে। সো এতিয়া আহোঁ আমি ত্ৰিভুজৰ উন্নতি। ত্ৰিভুজৰ উন্নতি মন কৰিবা। এটা উন্নতি বা উচ্চতা বুলিও কোৱা হয়। ত্ৰিভুজৰ উন্নতি বা উচ্চতা। এতিয়া উন্নতি বা উচ্চতা কি? একে যে এটা ত্ৰিভুজৰ, এটা ত্ৰিভুজ এ বি চি, হয়নে? এই ত্ৰিভুজটো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডাল, ইয়াৰ পৰা কি কৰিলোঁ মই? ইয়ালৈ এডাল লম্ব টানিলোঁ। লম্ব জানা নহয়? যিডালে কি কৰে? 90 ডিগ্ৰী কোণ উৎপন্ন কৰে। এইডাল হ'লে এইটো এডাল এ ডি ডাল হ'ল। এ ডি কৈছে বি চিৰ ওপৰত লম্ব, মানে এ ডিয়ে বি চিৰ লগত এটা সমকোণ 90 ডিগ্ৰী কোণ এটা উৎপন্ন কৰিছে। তেন্তে এ ডিক আমি কি বুলি ক'ব পাৰিম? যে এ বি চিৰ, এ ডি ত্ৰিভুজ এ বি চিৰ কি হ'ব? উন্নতি বা উচ্চতা। তেনেকৈ ত্ৰিভুজ লৈ এটা ত্ৰিভুজৰ উন্নতি কেইডাল হ'ব পাৰে? একে নহয়, তিনিডাল হ'ব পাৰে। এৰ পৰা এটা উন্নতি কৰিব পাৰোঁ, বিৰ পৰা টানিব পাৰোঁ, তেনেকৈ চিৰ পৰা আমি উন্নতি টানিব পাৰোঁ। হ'ল। যে ত্ৰিভুজটোৰ উন্নতি বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। যদি ত্ৰিভুজটো এনেকুৱা হয়, আগৰ দিনা দিছোঁ, যদি এইটো এটা ত্ৰিভুজ হ'লনে? নাম একেই দিলোঁ, এ বি চি, হয়নে? ইয়াৰ উন্নতি কোনডাল হ'ব? এইডাল, এইডাল লম্ব নহয় জানো? এই দি পাৰ্থক্য গম পালে এতিয়া? মধ্যমা বুলি ক'লে মধ্যবিন্দুলৈ আহে, আৰু উন্নতি বুলি ক'লে সদায় কি হ'ব লাগিব? ই 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব লাগে। সো এই দি কি হ'ল? ত্ৰিভুজ এ বি চিৰ কি? উন্নতি, হয়নে? যদি আকৌ ত্ৰিভুজটো এনেকুৱা সমকোণী হয়, এ বি চি, হয়নে? তেন্তে ইয়াৰ কি হ'ব? এই এ বি ডালে ইয়াৰ কি হ'ব? এডাল উন্নতি হ'ব। এই বিডাল উন্নতি হ'ব, কাৰণ এইটো 90 ডিগ্ৰী কৰিছে, হয়নে? সো এ বি চি ত্ৰিভুজটোৰ কাৰণে উন্নতি কোনডাল হয়? এ বিডাল। বুজি পালা? তেনেকৈ আৰু কি হ'ব পাৰে? বিৰ পৰা টানিলে আকৌ বেলেগ হ'ব,
হয় ইয়াৰ পৰা লম্ব টানিলে বেলেগ হ'ব পাৰে ইয়াৰ পৰা টানিব পাৰোঁ হয় নহয় বাৰু চ' এইখিনি হ'ল উন্নতি চ' উন্নতি বুলি ক'লে কি ক'ম যে কোনো এটা ত্ৰিভুজৰ যিকোনো শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডাল এটা এনেকুৱাও হ'ব পাৰে বিৰ পৰা যদি আমি ইয়ালৈ টানিলোঁ ইয়ালৈ যোৱা এটা কি জানিলোঁ আমি 90 ডিগ্ৰী কোণ কৰাকৈ আঁকিলোঁ ধৰি লওক বি ই এইডালো কি হ'ব পাৰে ত্ৰিভুজ এ বি চিৰ উন্নতি হ'ব পাৰে তেনেকৈ ইয়াৰ পৰা যদি টানিব লগা হয় ইয়ালৈ টানিলোঁ আমি এডাল যদি 90 ডিগ্ৰী হয় এডালো কি হ'ব ত্ৰিভুজ এ বি চিৰ উন্নতি হ'ব তেনেকৈ আমি তিনিডাল উন্নতি আমি অংকন কৰিব পাৰিম বুজিলা ঠিকে আছে হ'ল চ' এতিয়া আমি এইকেইটা আগবাঢ়িলোঁ এতিয়া তোমালোকে কি কৰিব পাৰিবা এইকেইটাৰ সহায়ত অনুশীলনী 6.1 খিনি কৰি পেলাব পাৰিবা হয়নে অনুশীলনী 6.1 কৰিবা কিবা নোৱাৰিলে সুধিবা এতিয়া অনুশীলনী 6.2 লৈ যোৱাৰ আগত মই কেইটামান আৰু সংজ্ঞা তোমালোকলৈ আগবঢ়াব খুজিছোঁ হয়নে এইখিনি সংজ্ঞা পোৱাৰ পিছত আমি কি কৰিব পাৰিম 6.2 আৰম্ভ কৰিব পাৰিম হ'ল এতিয়া মন কৰা এইখিনি হ'ল বুজি পালা এতিয়া চাওঁ আমি ত্ৰিভুজৰ আন কেইটামান প্ৰপাৰ্টিজ ধৰক এতিয়া প্ৰথম আহিব ত্ৰিভুজৰ অন্তকোণ আৰু বহিকোণ ত্ৰিভুজৰ অন্তকোণ আৰু বহিকোণ ত্ৰিভুজৰ অন্তকোণ আৰু বহিকোণ এটা শব্দটো ওলাইছে অন্ত মানে কি ভিতৰৰ আৰু বহি মানে কি হ'ব বাহিৰ এটা মন কৰা এটা ত্ৰিভুজ মই আঁকিম এটা ত্ৰিভুজ ল'লো মই এ বি চি হ'ল এটা এই ত্ৰিভুজটোৰ এই কোণকেইটা যিকেইটা ভিতৰত আছে এংগুল এ এংগুল বি এংগুল চি ইহঁতক কি বুলি কোৱা হ'ব ত্ৰিভুজটোৰ অন্তকোণ বুলি কোৱা হ'ব হ'ল তেন্তে কি হ'ব এ বি আৰু চি ত্ৰিভুজ এ বি চিৰ অন্তকোণ মানে ভিতৰত থকা কোণ হয়নে বা আমি এনেকৈ ক'ব পাৰোঁ এংগুল এ বি চি আমি জানো ন কোনটো এনেকৈ লিখোঁ সাধাৰণতে যিটো কোণ হয় য'ত চুকটো হয় সেইটো আমি মাজত লিখোঁ এংগুল এ বি চি এংগুল বি চি এ আৰু এংগুল চি এ বি এই তিনিটা কি হ'ব ত্ৰিভুজটোৰ কি কোণ অন্তকোণ হ'ল তেনে বহিকোণ বুলি ক'লে কি হ'ব যদি আমি কি কৰোঁ বাহুটো এনেকৈ আগবঢ়াই দিওঁ ডি বুলি বহাই দিলোঁ এই কোণটো ক'ত আছে ত্ৰিভুজটো বাহিৰত আছে সেইকাৰণে এই কোণটো কি বুলি কোৱা হ'ব ত্ৰিভুজটোৰ বহিকোণ চ' কি হ'ব ইয়াত এংগুল এ চি ডি কি হ'ব বহিকোণ বুজি পালানে বাৰু যিটো কোণ কি হয় ত্ৰিভুজটো এটা বাহু বহাই দিলে উৎপন্ন হয় তেনেকৈ ইয়াৰ পৰাও উৎপন্ন বহাই দিলে এটা হয়নে চ' তেনেকৈ আমি কি কৰিব পাৰিম বহিকোণো অংকন কৰিব পাৰিম এইটো বুলিয়ে নহয় কেইবাটাও কৰিব পাৰিম এইটো আঁকিল ধৰি লওক আৰু এটা কোণ কৰিব পাৰোঁ ধৰি এইটো বাহুক আগবঢ়াই দিলোঁ এ বিক আগবঢ়াই দিলোঁ হয়নে এইটো আগবঢ়াই দিলে কি হ'ব আন এটা কোণ হ'ব এইটো এটা বহিকোণ হ'ব হ'ব নহ'ব তেনেকৈ বাহুকেইটা আগবঢ়াই দিলে যিকেইটা কোণ উৎপন্ন হয় সিহঁতক কি বুলি কোৱা হয় বহিকোণ বুলি কোৱা হয় এইটো হ'ল ত্ৰিভুজৰ অন্তকোণ আৰু বহিকোণ এতিয়া ইহঁতৰ কিছুমান ধৰ্ম আছে ধৰ্মকেইটা মই আজি কৈ দিছোঁ নেক্সট ক্লাছত আমি এইকেইটা কি কৰি চাম সত্যাপন কৰি চাম হয় নহয় এটা হ'ল যে ত্ৰিভুজৰ অন্তকোণকেইটাৰ সমষ্টি 180 ডিগ্ৰী যদি আমি এই কোণকেইটা যোগ লৈ পেলাই যোগ কৰোঁ ভিতৰ কোণকেইটা হ'লে যোগফল আমি কি পাম 180 ডিগ্ৰী হয়নে এটা প্ৰধান ধৰ্ম হ'ল ত্ৰিভুজৰ এটা বহিকোণ এটা এই দিছে এটা বহিকোণ এই বহিকোণটোৰ মাপ তাৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান চ' এইকেইটাই হ'ল ত্ৰিভুজৰ ধৰ্ম এই ধৰ্মখিনি মই নেক্সট ক্লাছত অলপ ভালদৰে আলোচনা কৰিম আৰু তাক সত্যাপন কৰিম তাৰপিছত আমি ক'লে আগবাঢ়িম 6.2 লৈ আগবাঢ়িম হয়নে এতিয়া তোমালোকৰ কামটো কি হ'ল যে 6.1ৰ প্ৰতিটো অংক কৰি পেলাই মোক দেখুৱাবা যদি কিবা বুজি পোৱা নাই তাৰে তাকো সুধিবা হ'ব চ' আজি ক্লাছটো সামৰিছোঁ দেই